মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰা সকলে এই ভিডিঅ'টো ভালকৈ চাব কাৰণ আপোনালোকে এটা ফৰ্ম দেখা পাইছে স্ক্ৰীনত আৰু এটো ডিসি অফিচৰ ফালৰ পৰা তেওঁলোকে এটা পাৰমিশন বিচাৰিছে য'ত নেকি আপোনাৰ সিভিল চেক কৰা হ'ব আৰু তাৰ বাবে আপোনালোকক এটা আপোনালোকে দেখি আছে স্ক্ৰীনৰ মাধ্যমত এটা পাৰমিশন আপোনালোকৰ পৰা বিচাৰিছে কনজিউমাৰ কনসাৰ্ন ফৰ্ম য'ত নেকি আপোনাৰ এটো ক্লিক কৰি সাবমিট কৰাৰ পিছত তেওঁলোকে আপোনালোকৰ বাবে ওয়ান টাইম এবাৰ আপোনাৰ সিভিলটো তেওঁলোকে চেক কৰিব ঠিক আছে আৰু ইয়াত যেটো ইংলিশত আছে মই আপোনালোকক অসমীয়াত ভালকে বস্তুবোৰ বুজাই দিছো যে একচুয়ালি কি লিখা আছে আপোনালোকে নিজে পঢ়িয়ে গম পাব তো फ्रेंड्स আপোনালোকৰ সুবিধাৰ্থে মই এটো এছামিছলৈ কনভাৰ্ট কৰি লৈছো আৰু ইয়াত লিখা আছে চাক মই মোৰ ব্যক্তিগত তথ্য ব্যৱহাৰ কৰিবলৈ আৰু মোৰ হৈ ট্ৰেন্স ইউনিয়ন CVIL লিমিটেডৰ পৰা মোৰ CVI সোসাইটিক মোৰ নিশ্চিত সন্মতি প্ৰদান কৰিছো আৰু ইয়াৰ দ্বাৰা মোৰ হৈ CVI সোসাইটি লৈ মোৰ CVIAA স্কোৰ প্ৰতিবেদন প্ৰদান কৰিবলৈ TUSCL স্পষ্টভাৱে নিশ্চিত সন্মতি প্ৰদান কৰিছো আৰু নিৰ্দেশ দিছো তাৰ মানে ইয়াত এটা বস্তু আপোনালোকে তলত চাব পাৰে যে CVIL চেকটো হৈছে CMAA আঁচনিৰ অধীনত আবেদনকাৰী যোগ্যতা মূল্যায়নৰ বাবে একান্তভাৱে গ্ৰহণ কৰা এককালীন পৰীক্ষণ ঠিক আছে এই প্ৰাৰম্ভিক মূল্যায়নৰ বাহিৰে CVIL তথ্য ব্যৱহাৰ বা প্ৰযোজ্য নহব যেহেতু পৰীক্ষণ মাত্ৰ এবাৰহে কৰা হয় আৰু ই সীমিত উদ্দেশ্যৰ বাবেহে কৰা হয় তো फ्रेंड्स আপোনালোকে দেখিছে এয়া সিভিল স্কোয়াৰ চেক কৰিবৰ কাৰণে এটা পাৰমিশন আপোনালোকৰ বিচাৰিছে য'ত নেকি আপোনালোকে ডাইৰেক্ট এটা বক্স চাৰিকোণীয়া এটা বক্স দেখা পাইছে তাত ক্লিক কৰি সাবমিট কনসেন্ট বুলি কৰিব আৰু সাবমিট কনসেন্ট কৰা মই আপোনালোকক দেখুৱাই দিছো কেনেকৈ সাবমিট কৰিব আপোনালোকে এটা কাম কৰিব চাৰিকোণীয়া বক্সটোত ক্লিক কৰিব ৰাইট সাইন যেতিয়া আহি যাব সাবমিট কনসেন্ট বুলি কৰি দিব ঠিক আছে যেটো মই সাবমিট কনসেন্ট এতিয়া কৰিম আৰু তাৰ পিছত আপোনালোকৰ একো কাম নাই ঠিক আছে সাবমিট কনসেন্ট কৰি দিব তাৰ পিছত সাবমিট কনসেন্ট কৰিব সাবমিট কনসেন্টত ক্লিক কৰাৰ লগে লগে আপোনাৰ সাক এটো সাবমিট হৈ গল তো আপোনালোকে দেখিছে এটা সাকসেস হৈ গল টু কনসেন্ট ফৰ্ম ওয়াজ সাবমিটেড সাকসেস তো বাকি फ्रेंड्स আপোনালোকে কোনে কৰ পৰা চাই আছে ভিডিওটো প্লিজ কমেন্টস কৰিব আৰু যদি এতিয়াও আপোনালোকৰ ওচৰত হয়তো এই ফোন কলটো আহা নাই তেতিয়া হলে মোবাইল নম্বৰটো আপোনালোকে ঠিকভাৱে ভালকে ইউজ কৰিব হয়তো অতি সোনকালে আপোনালোকৰ ওচৰতো এই ফোন কলটো যাব পাৰে আৰু আপোনালোককো হয়তো এই ফৰ্মখন লগইন কৰি CM3AA 2.0 লগইন কৰি এটো সাবমিট কৰিবলৈ আপোনালোকক ক'ব পাৰে গতিকে फ्रेंड्स ভিডিওটো কৰ পৰা চাইছে প্লিজ কমেন্টস কৰি জনাব আৰু পাৰিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব যাতে আগন্তুক সময়তো মই সকলো সময়তে আপোনালোকৰ বাবে ইনফৰমেটিভ ভিডিওবোৰ লৈ আহিব পাৰো বাকি আপোনালোকে গোপুৰ ব্লগছ হৈ প্লিজ ফলো নিশ্চয় কৰিব আৰু যদি কোনোবা ইউটিউবৰ চাই আছে সাবস্ক্ৰাইব কৰিব ধন্যবাদ সকলোকে নমস্কাৰ জয় আই অসম